ভবানীপুৰ সৰ্বক সমষ্টিৰ ৬ নং উদালগুৰি পঞ্চায়তত হ'ব এখন হায়াৰ ছেকেণ্ডাৰী। পঞ্চায়তখনৰ অধীনস্থ পুথিমাৰী অম্বিকাগিৰি হাইস্কুলক উন্নীত কৰি হ'ব হায়াৰ ছেকেণ্ডাৰী। বৰপেটা বজালী জিলাৰ বিদ্যালয় পৰিদৰ্শকক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰঞ্জিত কুমাৰ দাসৰ। ভবানীপুৰ সৰ্বক সমষ্টিৰ বগৰীগুৰি পঞ্চায়ততো নিৰ্মাণ হ'ব এখন হায়াৰ ছেকেণ্ডাৰী। বজালী মহাবিদ্যালয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য অসম বিধানসভা অধ্যক্ষ তথা ভবানীপুৰ সৰ্বক সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ। প্ৰফেচাৰ আহিলে স্পীকাৰগৰাকী স্বাভাৱিকতে মুখ্য আসন থাকে। আৰু তেতিয়া প্ৰকাশ কৰোঁতে ক'লে পুথিমাৰীৰ অঞ্চলটো পৰে ওদালগুৰি পঞ্চায়তৰ অন্তৰ্গত। আজি গৈ পেলাই মই যিটো জ্ঞাত হ'লোঁ, তাত দেখিলোঁ যে সেই এনটিআৰ ওদালগুৰি পঞ্চায়তত কোনো এখন হায়াৰ ছেকেণ্ডাৰী নাই। গতিকে মই যেতিয়া আলাপ কৰিলোঁ যে এখনো হায়াৰ ছেকেণ্ডাৰী নাই এটা পঞ্চায়তত, আৰু সেইকাৰণে তৎকালীনভাৱে মই তাৰে যিসমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি গম পালোঁ যে তাতে অধিকাংশ শিক্ষক শিক্ষয়িত্ৰী হৈছে মানে স্নাতকোত্তৰ ডিগ্ৰীধাৰী। আৰু যিহেতু তাত ইকনমিক্সক বাদ দি পেলাই প্ৰত্যেকটো ছাবজেক্টৰে ইংৰাজী, অসমীয়া হওক, পলিটিকেল ছায়েন্সে হওক বা লজিকে হওক, প্ৰত্যেকৰে যিহেতু তাতে মানে পষ্ট গ্ৰেজুৱেট যিহেতু ডিগ্ৰীধাৰী আছে, আমি আশা ৰাখিছোঁ আগন্তুক এপ্ৰিল মাহত আমি নতুন যিটো ছেশ্যন আৰম্ভ হ'ব, পুথিমাৰীত যাতে আমি হায়াৰ ছেকেণ্ডাৰী যাতে কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আজি IASক মই নিৰ্দেশ প্ৰদান কৰিছোঁ। আমাৰ স্কুল পৰিচালনা সমিতিক মই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে যাতে আমি এজন যাতে ইকনমিক্সৰ শিক্ষক যাতে বেলেগৰ পৰা আনি এপ্ৰিল মাহৰ পৰা যাতে আমি আৰম্ভ কৰিব পাৰোঁ। আৰু তদনুৰূপভাৱে মই যিসমূহ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লগতে মই সভা কৰিছোঁ। সভা কৰি কাৰণ ছাত্ৰ থাকিব লাগিব, খুলিলে নহ'ব। তেওঁলোকৰ অধিকাংশ ল'ৰাই প্ৰায় তেওঁলোকৰ এইবাৰ ২৪ জন যিহেতু ছাত্ৰ, ২৪ জনৰ ভিতৰত যিহেতু 4 জনে ছায়েন্সত যাবগৈ আৰু বাকী 20 জনে কথা দিছে যে ইয়াতে হায়াৰ ছেকেণ্ডাৰী খুলিলে পুথিমাৰী অম্বিকাগিৰি হাইস্কুলত হায়াৰ ছেকেণ্ডাৰী খুলিলে তেওঁলোকে তাত পঢ়া শুনা কৰিব বুলি কথা দিছে। গতিকে সেইকাৰণে আজিৰ পৰা চিন্তা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰে মই ভাবোঁ যে এপ্ৰিল মাহত আমি নতুন ক্লাছ আৰম্ভ কৰিব পাৰিম বুলি আশাবাদী। মঠ মন্দিৰ, নামঘৰ, ক্লাব, ষ্টেজ এইবোৰ হৈ থাকিব, কিন্তু মূল বিষয়বোৰ যদি নহয় তেতিয়াহ'লে এইবোৰ আমি সমাজ গঠন কৰি লাভটো কি হ'ব?